হিমন্ত বিশ্ব শর্মা স্যারে কোনোদিনও মিয়াক করা নাই, কনপন্তবী করা নাই। সি যি কৰিছে ভালে কৰিছে। আমাৰ গাঁৱত সোমালে প্ৰত্যেক ঘৰে ঘৰে ঘৰ পাব, অৰুণোদয় দিছে, চাকৰি দিছে। সি বিজেপিৰ হৈ যিমান মাইনৰিটিৰ কাম কৰিছে কোনো মিনিষ্টাৰে কৰা নাই। এইটো মিছা কথা নহয়, আমি চাই আছো। যিমান চাকৰি দিছে মাইনৰিটি, কোনো MLA দিয়া নাই, কোনো মন্ত্ৰীয়ে দিয়া নাই, কোনো মিনিষ্টাৰে দিয়া নাই। সি ঘৰ দিছে, অৰুণোদয় আঁচনি দিছে, বৃদ্ধ পেঞ্চন, কত কিছু দিছে। এতিয়া চাউলো খাই আছো, চাউল কিনিবই নালাগে। যোনটো বিজেপি চৰকাৰে চাউল দি আছে, বাকী চাউল বিনা পইচাৰ, সেইটোতে আমাৰ দিন গুচি যায়। তাক ভোট নিদি পেলাই ভোট কি কংগ্ৰেছক দিম? কংগ্ৰেছ ইয়াত আহিলে কাম নাই, পিয়াত চিলিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ছাৰে কোনোদিনও মিয়াক কৰা নাই, কনপন্তবী কৰা নাই। সি যি কৰিছে ভালে কৰিছে। আমাৰ গাঁৱত সোমালে প্ৰত্যেক ঘৰে ঘৰে ঘৰ পাব, অৰুণোদয় দিছে, চাকৰি দিছে। সি বিজেপিৰ হৈ যিমান মাইনৰিটিৰ কাম কৰিছে কোনো মিনিষ্টাৰে কৰা নাই। এইটো মিছা কথা নহয়, আমি চাই আছো। যিমান চাকৰি দিছে মাইনৰিটি, কোনো MLA দিয়া নাই, কোনো মন্ত্ৰীয়ে দিয়া নাই, কোনো মিনিষ্টাৰে দিয়া নাই। সি ঘৰ দিছে, অৰুণোদয় আঁচনি দিছে, বৃদ্ধ পেঞ্চন, কত কিছু দিছে। এতিয়া চাউলো খাই আছো, চাউল কিনিবই নালাগে। যোনটো বিজেপি চৰকাৰে চাউল দি আছে, বাকী চাউল বিনা পইচাৰ, সেইটোতে আমাৰ দিন গুচি যায়। তাক ভোট নিদি পেলাই ভোট কি কংগ্ৰেছক দিম? কংগ্ৰেছ ইয়াত আহিলে কাম নাই, পিয়াত চিলিব লাগিব। বেদখলকাৰীক 6 বিঘা ভূমি আবণ্টনৰ বিৰোধিতা উপমন্যু হাজৰিকাৰ। বেদখলকাৰীক মুখ্যমন্ত্ৰীয়ে 6 বিঘা ভূমি আবণ্টন দিয়াৰ যুক্তি ক'ত? আইন ভংগকাৰীক পুৰস্কৃত কৰিব নেকি মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীয়ে বেদখলকাৰীক 6 বিঘা ভূমি আবণ্টনৰ কথা ঘোষণা কৰাৰ পাছতে ইয়াক লৈ সৰব হৈ পৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা। আৰু যি ইতিমধ্যে অসম চুক্তি অন্তৰ্গত গঠন কৰা 6 নম্বৰ দফাৰ কমিটি প্ৰতিবেদনত প্ৰস্তাৱ দিয়া আছে। 2015 চনত মই সুপ্ৰিম কোৰ্টত একেধৰণৰ প্ৰস্তাৱ দিছিলোঁ প্ৰতিবেদন। এনেকুৱা এখন আইন ব্যৱস্থা থাকিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 বিঘাকৈ ভূমি বেদখলকাৰীক আবণ্টন দিব নোৱাৰে। আমি দেখিছোঁ যে বেদখলকাৰী উচ্ছেদিত হ'লেও চুবুৰীয়া এলেকাত গৈ তেওঁলোকে সংস্থাপিত হয়। এটা বান্দৰ ডুবিত কৰিলে কাজিৰঙাত 5 বছৰৰ আগতে তেওঁলোকে সম্পূৰ্ণ ওচৰৰ এলেকাত তেওঁলোকে আকৌ গৈ পুনৰ সংস্থাপিত হ'ল। এইটো সকলো ঠাইতে এনেকুৱা হৈ থাকে, যদি অলপ অলপ উচ্ছেদ কৰা তেওঁলোকক হয়। আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, উচ্ছেদ বেদখল কৰাটো এটা আইনগতভাৱে অপৰাধ। 2010 চনৰ ভূমি বেদখল আইনৰ অধীনত 5 বছৰলৈকে কাৰাবাসৰ দণ্ড আছে। ইয়াৰ উপৰিও যি উচ্ছেদ বিৰোধ কৰোঁতে তেওঁলোকে আৰক্ষীৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰে, গৰুখুটিতটো এতিয়া 11জন পুলিচ বিষয়া তেওঁলোকে আহত হৈছিল, সেইটো এটা স্বতন্ত্ৰভাৱে এটা অপৰাধ। এই দুটা অপৰাধ কৰা যোনসকল বেদখলকাৰীক আছে তেওঁলোকক বাৰু আকৌ পুনৰ ভূমি 6 বিঘাকৈ আবণ্টন দিয়াৰ মুখ্যমন্ত্ৰী কি যুক্তি থাকিলে? তাৰমানে আইন ভংগ কৰিলে তেওঁলোকক পুৰস্কৃত কৰিব লাগে। এইটো এটা না ভূত না চুত কথা। উপমন্যু হাজৰিকাৰ মতে খিলঞ্জীয়া লোকৰ ভূমি সংৰক্ষিত থাকিলে বাংলাদেশী মূলৰ লোকে ভূমি বেদখল কৰিবলৈ সাহস নাথাকিব। ভোটৰ প্ৰলোভনত বাংলাদেশী মূলৰ লোকক অসন্তুষ্ট কৰিব নোখোজে ৰাজনৈতিক দলসমূহে। যদি সংৰক্ষণ ব্যৱস্থা থাকে তেতিয়া খিলঞ্জীয়াৰ বাবে ভূমি সংৰক্ষিত হ'লে বাংলাদেশী মূলৰ বেদখলকাৰীয়ে তেতিয়া বেদখল কৰিবলৈও সাহস নকৰিব। কিয়নো তেওঁলোকে বেদখল কৰে আগন্তুক দিনত তেওঁলোকে তাত স্থায়ীভাৱে পট্টা পাব বুলি, কিন্তু যেতিয়া স্থায়ীভাৱে তেওঁলোকে কোনো অধিকাৰেই নাপাব তেতিয়া তেওঁলোকে বেদখল কৰিবলৈও সাহস নকৰিব। সেইকাৰণে অৰুণাচল, নাগালেণ্ড, মিজোৰামত আমিও দেখিছোঁ, মেঘালয়ত দেখিছোঁ, খিলঞ্জীয়া লোকৰ কাৰণে ভূমি সংৰক্ষিত থকাৰ বাবে তাততো কোনো এনেকুৱা ধৰণৰ কাৰ্যকলাপ নকৰে। আৰু আমাৰ যি ৰাজনীতিক নেতাসকল AGP হওক, কংগ্ৰেছ হওক, BJP হওক, আমি হিমন্ত বিশ্ব শৰ্মাকে দেখিছোঁ এতিয়া, তেওঁলোকে সদায় ভোটৰ প্ৰলোভনক কাকো অসন্তুষ্ট কৰিব নোখোজে। আৰু যদি এনেকুৱা এখন সংৰক্ষণ আইন থাকে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই যোনটো ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰী হৈ যে তেওঁ 6 বিঘা আবণ্টন দিব, সেই আবণ্টনটো আইনৰ বিৰোধী হ'বৰ কাৰণে তেনেকুৱা এটা ঘোষণা কৰিবও নোৱাৰিব আৰু সেই আবণ্টন তেওঁলোকে দিবও নোৱাৰিব। ইপিনে হাজৰিকাৰ মতে খিলঞ্জীয়াৰ অস্তিত্ব বজাই ৰাখিবলৈ ভূমি, চাকৰি, বাণিজ্যিক ব্যৱস্থা, সম্পদ আদিৰ আইনগত সংৰক্ষণৰ বিকল্প নাই, যি ইতিমধ্যে অসম চুক্তিৰ 6 নং দফা কমিটিয়ে প্ৰতিবেদনত চৰকাৰক প্ৰস্তাৱ দিছে। এনে আইন ব্যৱস্থা হ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো
বেদখলকাৰীক 6 বিঘাকৈ ভূমি আবণ্টন দিব নোৱাৰিব।